নমস্কাৰ লাইভত আছে কোনোবা যদি লাইভত কোনোবা আছে জাস্ট এটা হাই কৰি দিব হাই মুকিব দা ভালে আছে ওকে লাহে লাহে আহি থাকিব সকলো নমস্কাৰ মই গীতালি পাটোৱাৰী খনিকৰ আজি দ্বিতীয়বাৰৰ বাবে মই আজিৰ কবিতাৰ পেজৰ পৰা লাইভত আহিছোঁ কবিতাৰে জীপাল এসন্ধ্যাত আশা কৰোঁ সকলোৱে ভালে আছে আপোনালোক সকলোকে আজিৰ কবিতাৰে জীপাল এসন্ধ্যালৈ স্বাগতম জনালোঁ কি খবৰ সকলোৰে কৈ যাব খবৰবোৰ আমি এতিয়া বৰ্তমান খুব এক বেদনাদায়ক এক ভয়ানক পৰিস্থিতিৰ মাজেৰে আমি দিন অতিবাহিত কৰি আছোঁ উপায় নাই সকলো ফালে কেৱল মৃত্যু সব মানে এতিয়া হেল্পলেছ হৈ গৈছোঁ আমি কি কৰিম এতিয়া সন্মুখত আমি মৃত্যু চাই থাকিবলগীয়া আছে এনেকুৱা হৈছে সেইকাৰণে কৈছোঁ সকলোৱে নিজৰ খেয়াল নিজে ৰাখিবই লাগিব আমি নিজৰ খেয়াল ৰাখক আপোনালোকে চেনিটাইজাৰ ইউজ কৰক মাস্ক ইউজ কৰক আৰু যদি বাহিৰলৈ যাবলগীয়া কাম নাথাকে তেনেহ'লে প্লিজ নাযাব চাওক আপুনি আপোনাৰ কথা ভাবিলেহে আপুনি আপোনাৰ কথা চিন্তা কৰিলেহে আপুনি আপোনাৰ পৰিয়ালক বচাব পাৰিব হয়নে নহয় গতিকে সকলোৱে ঘৰত থাকক কুশলে থাকক আমি যোৱা বছৰ যেনেকৈ আমি পাৰ কৰিলোঁ এই বছৰো আমি পাৰ কৰিম আমি কৰিবই লাগিব গতিকে মই বিচাৰোঁ সকলোৱে কুশলে থাকক কাৰো যিমানখিনি যিবোৰ বৰ্তমান চিকিৎসাধীন হৈ আছে যিবোৰ এই ক'ভিডৰ যুদ্ধৰ লগত যুঁজি আছে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোক যেন অতি সোনকালেই ভাল হৈ পেলাই আমাৰ ঘৰলৈ আহক তেওঁলোকৰ ঘৰলৈ আহক নিজৰ ঘৰত থাকক আৰু বাকী আপোনালোকে ভালকৈ খোৱা বোৱা কৰিব সেইটোৱে আৰু ক'ভিড যদি হৈছে ভয় কৰিবলগীয়া একো নাই ভালকৈ খোৱা বোৱা কৰিব আৰু ভালকৈ খোৱা বোৱা কৰি আৰু নিজৰ খেয়াল ৰাখিব বাছ সেয়াই নিজৰ খেয়াল ৰাখিব আৰু কি ক'ম চ' কবিতা আৰম্ভ কৰোঁ ন আচ্ছা এইখিনিতে মই হয় কোন আহিছে লাইভত মই এবাৰ চাই দিছোঁ মুকিব দা হাই মুকিব দা ভালে আছে নিশ্চয় টুটুমণি শুভ সন্ধিয়া বাইদেউ ৰোশন ভাণ্ডাৰী ভাল আপোনাৰ হয় মোৰ ভাল টুটুমণি বাইদেউ মোৰ ভাল আপোনালোকৰ নিশ্চয় ভাল মোৰ কবিতা পাঠ কৰাৰ একদমেই এক্সপিৰিয়েঞ্চ নাই মই যদি কিবা ভুল হয় মোক ক্ষমা কৰি দিব দেই মই জাষ্ট মানে পাঠ কৰি যাম আৰু আপোনালোকৰ কবিতাবোৰ যদি ভুল হয় মোক ক্ষমা কৰি দিব একো নধৰিব যে একো মানে কি কৈছোঁ ক'ব নোৱাৰোঁ আৰু প্ৰথমে মই এতিয়া কবিতা পাঠ কৰিব উলিয়াইছোঁ শিখাৰাণী শৰ্মা দলাগাঁৱৰ আজি কেইদিনমান আগতে আমি আমাৰ শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰক আমি হেৰুৱালোঁ তেওঁক শ্ৰদ্ধাঞ্জলি হিচাপেই শিখামণি বাইদেউ এটি কবিতা লিখিছে আৰু ছাৰলৈ শ্ৰদ্ধাঞ্জলি বুলিয়েই মই এই কবিতাটি পাঠ কৰিব ওলাইছোঁ আৰু যদি কিবা ভুল হয় মোক ক্ষমা কৰি দিব শ্ৰদ্ধাৰ সাহিত্যিক হোমেন বৰগোহাঁই ছাৰলৈ শ্ৰদ্ধাঞ্জলি উভালি পৰিল বটবৃক্ষ জুপি অসমৰ আকাশ আজি ডাৱৰীয়া কৰি উভালি পৰিল বটবৃক্ষ জুৰি অসমৰ আকাশ আজি ডাৱৰীয়া কৰি প্ৰভাততে উভালি পৰিল বটবৃক্ষ জুপি আপুনি কোৱা কথা ৰাখি কৃত্ৰিমভাৱে জীয়াই নাথাকিল এটা দিনত
কৃত্ৰিমভাৱে জীয়াই ৰাখিবলৈ সুবিধা নিদিলে চিকিৎসকক। অসমীয়া ভাষাৰ কাণ্ডাৰী ৰূপে ঈশ্বৰ প্ৰদত্ত এটি বিশেষ মগজুৰে আপুনি নিজেই এখন বিশাল বিশ্বকোষ। আপোনাৰ সৃষ্টিৰাজি অসমীয়া সাহিত্যৰ যুগমীয়া স্বৰ্ণখচিত ভেটি। কিতাপ পঢ়াৰ নিচা এটি প্ৰজন্মক দি গ'ল আপুনি। আপুনি আছিল এখন অভিধান, জ্ঞানীৰ সভাত জিলিকি থকা আপুনি নক্ষত্ৰ চিৰ জ্যোতিষ্মান। ক'ভিডৰ মৃত্যুৰ যন্ত্ৰণাক হৰুৱাই আমাক আশাবাদী কৰি আকস্মিক মৃত্যুৰ খবৰে ৰাজ্যবাসীক মৰ্মাহত কৰি গুচি গ'ল আপুনি। আপোনাৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি নিবেদিলোঁ একাজলি শ্ৰদ্ধাঞ্জলি। আপোনাৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি নিবেদিলোঁ একাজলি শ্ৰদ্ধাঞ্জলি। হয় ছাৰক আমি আজিৰ কবিতাৰ পাঠৰ যোগেদি ইয়াৰ পৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেওঁ য'তে আছে তেওঁৰ আত্মাই শান্তি পায় যেন, তেওঁ চিৰ শান্তিত তেওঁ থাকক। খুব ভাল লাগিল বাইদেউ, শিখা বাইদেউ, আপোনাৰ কবিতাটি খুব ভাল লাগিল, বৰ ধুনীয়াকৈ লিখিছে। উপায় নাই, আমি এনেকুৱা ইমান জ্ঞানী কিছুমান লোকক হেৰুৱাইছোঁ এই ক'ভিডৰ কাৰণে। আৰু বা কিমান কাক হেৰুৱাম ক'ব নোৱাৰোঁ। এতিয়া এনেকুৱা হৈছে ফেচবুকটো খুলিলেই ভয় লাগে, নাজানো কাৰ খবৰ পাওঁ, কোন গ'ল আকৌ, কাৰ বাতৰি পাওঁ। ফোন আহিলেও এনেকুৱা লাগে কাৰ বা কি খবৰ পাওঁ। চবফালে ইমান ভয়ানক পৰিৱেশ, কেতিয়া পাৰ কৰিম এই দিনবোৰ। ল'ৰা ছোৱালীৰ ভৱিষ্যতবোৰ, পঢ়া শুনা চববোৰ যেন একেবাৰে ধ্বংস হৈ গ'ল। মন চন ভালেই নলগা হ'ল দেখোন। এনি টাইম কিবা এটা ডিপ্ৰেশ্যন টাইপ হৈ গ'ল। নাজানো আৰু কি হ'ব কি নহ'ব, ভগৱান জানে। আৰাধনা বাইদেউ, সুন্দৰ কবিতাৰে শ্ৰদ্ধাঞ্জলি শিখাৰণী আমাৰ বাইদেউৰ কথা শিল্পী কৰি সুন্দৰ কবিতা পাঠ। হয় বাইদেউ, ধন্যবাদ বাইদেউ, ভালে আছে নিশ্চয়। এতিয়া মই এটি কবিতা পাঠ কৰিব ওলাইছোঁ। আমাৰ ব্ৰজেন্দ্ৰে খুব ধুনীয়া কবিতা লিখে, তেওঁৰ কবিতাবোৰ মই সদায় পঢ়োঁ, বৰ ভাল লাগে। সাগৰ সবকত উপাধ্যায়, নমস্কাৰ, শুভ সন্ধ্যা। নমস্কাৰ, শুভ সন্ধ্যা। ব্ৰজেন্দ্ৰৰ কবিতাটিৰ নাম দিছে আছোনে উশাহত তোমাৰ। বৰ ধুনীয়া নাম। পাঠ কৰিব ওলাইছোঁ। যশস্যা আৰু প্ৰাপ্তি কোনোটোৱে বিচাৰি নাছিলোঁ অহা এই পৃথিৱীলৈ। যশস্যা আৰু প্ৰাপ্তি কোনোটোৱে বিচাৰি নাছিলোঁ অহা এই পৃথিৱীলৈ। তথাপিও প্ৰশংসাবোৰ বিচাৰিছিলোঁ জানিবলৈ, পাইছিল নে নাই ঠাই উশাহবোৰত তোমাৰ। তথাপিও প্ৰশংসাবোৰ বিচাৰিছিলোঁ জানিবলৈ, পাইছিল নে নাই ঠাই উশাহবোৰত তোমাৰ। উদাৰতা আকাশৰ চৰিত্ৰৰ বাবেই এৰি থৈ আহিলোঁ। উদাৰতা আকাশৰ চৰিত্ৰৰ বাবে এৰি থৈ আহিলোঁ জীৱনৰ সকলো অহংকাৰ মোৰ। পৃথিৱীৰ সৰ্বোচ্চজনৰ মৰম আৰু ভালপোৱাৰে ভগৱানক প্ৰাৰ্থনা কৰিলোঁ। পৃথিৱীৰ সৰ্বোচ্চজনৰ মৰম আৰু ভালপোৱাৰে ভগৱানৰ প্ৰাৰ্থনা কৰিলোঁ। যেন হৈ পৰে এই শৰীৰ সকলোৰে বাবে একোখনি পুণ্য তীৰ্থ। যেন হৈ পৰে এই শৰীৰ সকলোৰে বাবে একোখনি পুণ্য তীৰ্থ। তুমি বেয়া পালেও বিলাই দিছোঁ এই শৰীৰ পৃথিৱীৰ বাবে। তুমি বেয়া পালেও বিলাই দিছোঁ এই শৰীৰ পৃথিৱীৰ বাবে। খুব ধুনীয়া কবিতা ব্ৰজেন্দ্ৰ। মই কেনেকুৱা পঢ়িব পাৰিছোঁ মই ক'ব নোৱাৰোঁ। আপোনাৰ ইমান ধুনীয়া কবিতাৰ মই ন্যায় কৰিছোঁ নে নাই মই ক'ব পৰা নাই। আপোনালোকে ক'ব, মই ভালকৈ শুনিছেনে আপোনালোকে? মোৰ ভইচ চব ঠিকে আছে ন? জনাব এইটো কথা। ব্ৰজেন্দ্ৰ আপুনি নাই চাগে, অহা নাই এতিয়ালৈকে। ভাল লাগিলে আপোনাৰ কবিতাটি। আচ্ছা, এইখিনিতে মই এটি ঘোষণা কৰিব বিচাৰিছোঁ। যেনেকৈ আমি এভৰি ছেটাৰডে প্ৰত্যেক শনিবাৰে আমি আমাৰ এডমিনসকল আৰু মডাৰেটৰসকল এনেকৈ লাইভত আহোঁ কবিতা পাঠ কৰিবলৈ।
আমি বিচাৰিছোঁ যদি আপোনালোকৰ মাজত যিসকল আমাৰ আগ্ৰহী কবি আছে অথবা আমাৰ সদস্যসকল যদি আপোনালোকেও আহিব বিচাৰে তেনেকৈ লাইভলৈ আহিব বিচাৰে তেনেহ'লে প্ৰত্যেকটো বুধবাৰে নিশা 8 বজাত আপোনালোকে আহিব পাৰে। যদি কোনোবা আগ্ৰহী আছে কবিতাবোৰ লাইভ কৰি পাঠ কৰিবলৈ তেনেহ'লে আপোনালোকে প্ৰত্যেকটো বুধবাৰে নিশা 8 বজাত আহিব পাৰে। তাৰ বাবে আপোনালোকে আপোনাৰ যিকোনো কবিতাৰ এটা আবৃত্তি কৰি ভিডিঅ' এটা গ্ৰুপত পঠিয়াব লাগিব, ঠিক আছে। তাৰপিছত ক্ৰমান্বয়ে আমি লিষ্ট এখন বনাই কোনে কেতিয়া আহিব সেনেকৈ আমাৰ এডমিনসকলৰ পৰা দিয়া হ'ব, কোনে কেতিয়া আহিব লাইভ কোনটো বুধবাৰে চ' এনেকৈ ভিডিঅ' এটা আপোনালোকে প্ৰথমে আপোনালোকৰ কবিতাৰ এটা ভিডিঅ' ৰেকৰ্ড কৰি আবৃত্তি কৰি পেলাই গ্ৰুপলৈ পঠিয়াই দিব, ঠিক আছে। বুজি পাইছে চাগে নিশ্চয়। যদি কিবা বুজাত অসুবিধা হৈছে সুধিব পাৰে। এতিয়া থাৰ্ড কবিতালৈকে গৈছোঁ। আৰাধনা বাইদেউ, ব্ৰজেন্দাৰ কবিতা সদায় অনন্য সুন্দৰ আবৃত্তি। হয় বাইদেউ, ব্ৰজেন্দাৰ কবিতা আপোনাৰ কবিতা বহুত দিন পঢ়িব পোৱা নাই, লিখা হ'ল নেকি? মোৰো একে অৱস্থা জানে, ময়ো লিখা এৰিলোৱেই, মানে লিখিব মনেই নোযোৱা হ'ল আজিকালি দেখোন, একো মানে শব্দ নোলোৱা হ'ল আৰু মনো ইচ্ছা নোযোৱা হ'ল লিখিবলৈ। এতিয়া মই কবিতা এটি পাঠ কৰিম জয়ন্ত বৰা ঢেকীয়াজুলিৰ পৰা। জয়ন্ত বৰাৰ কবিতা, তেওঁ ঢেকীয়াজুলিৰ পৰা। ঠিকে কৰি আছো ন? এক অস্থিৰ চিন্তা মনলৈ আহিছে, এক অস্থিৰ চিন্তা মনলৈ আহিছে। কাল সময়ে প্ৰভান্বিত কৰিছে সমগ্ৰ দেশ। এক অস্থিৰ চিন্তা মনলৈ আহিছে, কাল সময়ে প্ৰভান্বিত কৰিছে সমগ্ৰ দেশ। বৰ্তমান সময়ত মানুহৰ প্ৰতি মানুহৰ সম্পৰ্ক দুচকুত নিৰাশাৰ বান। বৰ্তমান সময়ত মানুহৰ প্ৰতি মানুহৰ সম্পৰ্ক দুচকুত নিৰাশাৰ বান। দিনটোত ব্যস্ততা অলপ কম, ৰাতি হ'লে ভয় চিন্তাত বিভোৰ। দিনটোত ব্যস্ততা অলপ কম, ৰাতি হ'লে ভয় চিন্তাত বিভোৰ। শক্তি নাই দেহত, শক্তি নাই মনত। আপোন হৃদয় আপোনজনৰ চিন্তাত বিভোৰ। সুখ দুখৰ হুমুনিয়াহত টোপনি নাহে, সুখ দুখৰ হুমুনিয়াহত টোপনি নাহে। কিয় নাহে বাৰু? তথাপিও মনত আশা জাগে, সংকিত ভগ্নৰ হৃদয়ৰ বুকুত। এপাহ বগা শান্তিৰ গোলাপ সৰিব, এপাহ বগা শান্তিৰ গোলাপ সৰিব। বিচাৰি জীৱনৰ নতুন সুখ আনন্দ। যিয়ে আনি দিব জীৱনৰ বুকুত প্ৰেম ভালপোৱাৰ অৰ্থ। যিয়ে আনি দিব জীৱনৰ বুকুত প্ৰেম ভালপোৱাৰ অৰ্থ। প্ৰেৰণা ভৰা জীৱনৰ আশা। যিয়ে আনি দিব জীৱনৰ বুকুত প্ৰেম ভালপোৱাৰ অৰ্থ। প্ৰেৰণা ভৰা জীৱনৰ আশা। সুন্দৰ কবিতা জয়ন্ত বৰা ডাঙৰীয়া। হয়, জীৱনৰ আশা, আমিতো আশা লৈয়ে সকলো জীয়াই আছোঁ, হয়নে নহয়? এতিয়াও আমি আশা লৈ আছোঁ। জাষ্ট এতিয়া আমাৰ মনত এটাই, ক'ভিড গুচি যাব লাগে আৰু আমাক নালাগে। আমি বহুত সহ্য কৰিলোঁ, ক'ভিড আমাক আৰু নালাগে। আমি এখন শান্তিৰ পৃথিৱী বিচাৰিছোঁ, আমি মুক্ত হ'ব বিচাৰিছোঁ। আমি ঘৰত সোমাই এনেকৈ বহি থাকিব আমি বিচৰা নাই, বিচাৰিছোঁ সকলো সুস্থ থাকক। এইবাৰতো ক'ভিড আৰু ভয়ানক ৰূপে আহিছে। কোনে কাক, কোনোবা নিজৰ মাকক হেৰুৱাইছে, কোনোবা নিজৰ দেউতাকক হেৰুৱাইছে, কোনোবা নিজৰ হাজবেণ্ডক হেৰুৱাইছে, কোনোবাই নিজৰ সন্তানক হেৰুৱাইছে, আৰু বা কিমান চাবলৈ বাকী আছে। আৰু এইবোৰ চাব নোৱাৰি আৰু বহুত হৈ গ'ল। সকলোৱে প্ৰাৰ্থনা কৰক, ভালকৈ প্ৰাৰ্থনা কৰক মনেৰে, যাতে ক'ভিড একদম সোনকালে গুচি যায়। কমেণ্টলৈ আহিছোঁ। মুকিব দা লিখিছে, আবৃত্তি কৰা ভিডিঅ' আমাৰ প্ৰশাসনিক মণ্ডলীয়ে বিবেচনা কৰিব। আচ্ছা, হয়। অঁ, সেয়ে ভিডিঅ'বোৰ পঠিয়াব লাগিব, তাৰপিছত প্ৰশাসক মণ্ডলীয়ে বিবেচনা কৰি ডিচিশ্যন ল'ব।
ৰূপক দাস সুন্দৰ আবৃত্তি, ধন্যবাদ। ৰূপাঞ্জলি ডেকা সুন্দৰ, থেংক ইউ। আৰাধনা বাইদেউ এইকেইদিন একোৱে লিখা নাই, গীতালি লিখিম ৰ'বা, অনুভূতিৰ হৃদয়ত জোকাৰণি তুলিলে অলপ জিৰণি লৈছোঁ। হয় বাইদেউ ঠিকেই কৈছে, লিখিব লিখিলেহে আমিও মানে সাহস পাওঁ ন, আপোনালোকে নিলিখিলে আমিও ক'ত উৎসাহ পাম। হয়, অজয় কুমাৰ দাস তেওঁ এটি কবিতা পঠিয়াইছে কৰোণাৰ ওপৰত। ঠিক আছে, ইয়াৰ পিছৰ কবিতালৈ গৈছোঁ। কবিতাটি লিখিছে টুলুমণি চৌকাধৰা নেওগ, তেওঁৰ কবিতাটি লিখিছে। কবিতাটিৰ নাম দিছে মৌপিয়া। অকণমানি মৌপিয়াজনী তুমি মোৰ আজন্ম লগৰী, অকণমানি মৌপিয়াজনী তুমি মোৰ আজন্ম লগৰী, নিজান দুপৰীয়া সঘনে বাঢ়ে মোৰ আত্মীয়তা তোমাৰ লগত, নিজান দুপৰীয়া সঘনে বাঢ়ে মোৰ আত্মীয়তা তোমাৰ লগত, ৰাংঢালী তুমি ফুলৰ মৌচুহী চঞ্চল গাভৰুজনী হয় ব্যস্ততাবোৰ বিলাই দিয়া ফুলৰ পাহিতে, ফুলৰ মৌচুহী চঞ্চল গাভৰুজনী হয় ব্যস্ততাবোৰ বিলাই দিয়া ফুলৰ পাহিতে, লাহি আলফুলীয়া কোমল ঠোঁটেৰে ফুলৰ মাধুৰীৰ পৰশ লৈ প্ৰিয়জনক বাৰে বাৰে উপচা হিয়াৰ মৰম, মই চাই ৰওঁ তোমাৰ নিপুণ কৌশলতা, ফুলৰ মাধুৰীৰ পৰশ লৈ প্ৰিয়জনক বাৰে বাৰে উপচা হিয়াৰ মৰম, মই চাই ৰওঁ তোমাৰ নিপুণ কৌশলতা। খুব ধুনীয়া টুলুমণি বাইদেউ, বৰ ভাল লাগিল কবিতাটি। দীপেন চৌধুৰী শুভ সন্ধিয়া। অজয় কিশোৰ কলিতা শুভ সন্ধিয়া। বিনোদ দাস তেওঁ লিখিছে মই কবিতা নিলিখোঁ কিন্তু বৰ ভাল পাওঁ, ব্ৰজেন্দ্ৰৰ কবিতা বৰ লাগে আৰু কাব্যিক বৰুৱা। আচ্ছা, তাৰপিছত তেওঁ কবিতা নিলিখে কিন্তু বৰ ভাল পায়। আপুনি যদি কবিতা বৰ ভাল পায় তেনেহ'লে আপোনাৰ নিশ্চয় সেই টেলেণ্টটো আছে, আপুনিও কবিতা লিখিব পাৰিব। চেষ্টা কৰিবচোন, চেষ্টা কৰিলে নিশ্চয় আপুনিও পাৰিব, কাৰণ যোনে যাৰ ইণ্টাৰেষ্ট আছে সি পাৰিবই লিখিবৰ কাৰণে, এইটো কথাই নাই। আৰু এতিয়াতো প্ৰায় আৰু হাফ লকডাউন নিচিনা হৈছেই ন, কালিৰ পৰা আকৌ 12টা বজাৰ পৰা এই কাৰফিউ। চ' আপোনালোকে কিন্তু কবিতা লিখি থাকিব, লকডাউন নহ'লেও হাফ লকডাউনটো হৈছে ন, তো কবিতাৰ অভ্যাসটো নেৰিব দেই, আৰু লিখি থাকিব আৰু আমালৈ আজিৰ কবিতালৈ দি থাকিব। তেনেকৈ আমি লাইভ কৰি যাম, ঠিক আছে। আচ্ছা, এতিয়া পঢ়োঁ ৰূপাঞ্জলি তোমাৰ কবিতা এটা। মই এইটো কবিতাটো আজিহে পঢ়িলোঁ জানা, খুব ভাল লাগিছে কবিতাটো। অকণমান দীঘল তথাপি তুমিতো খুবেই ধুনীয়া লিখা, মই চেষ্টা কৰিম কেনেকুৱা কৰিব পাৰিম মই নাজানো, শুনিবাচোন দেই, আৰু আপোনালোকেও ক'ব কেনেকুৱা হয়। ৰূপাঞ্জলি ডেকা, দাপোনৰ সিপাৰে তুমি, অ'কে। যি ছবি দেখিছিলা দাপোনত, নাজানো মই সেয়া কিমান সঁচা আৰু কিমান মিছা আছিল। যি ছবি দেখিছিলা দাপোনত, নাজানো মই সেয়া কিমান সঁচা আৰু কিমান মিছা আছিল। তাত কিন্তু এখন উজ্জ্বল ছবি আছিল, যি বাটেৰে অহা যোৱা কৰিছিলা তুমি, সেই বাটেৰে কৰিছিলোঁ অহা যোৱা ময়ো। যি বাটেৰে অহা যোৱা কৰিছিলা তুমি, সেই বাটেৰে অহা যোৱা কৰিছিলোঁ ময়ো। বাটটোৰ সোঁমাজতে ফুলিছিল ৰঙা কৃষ্ণচূড়াজোপা, বাটটোৰ সোঁমাজতে ফুলিছিল ৰঙা কৃষ্ণচূড়াজোপা। কিমান ফাগুনে তাত সাধু কথা সানি থৈ গ'ল,
সেই ছবি দেখোন দাপোণত প্ৰতিফলিত নহ'ল। কিমান ফাগুনে তাত সাধুকথা সানি থৈ গ'ল, সেই ছবি দেখোন দাপোণত প্ৰতিফলিত নহ'ল। দায়িত্বৰ এখন পাহাৰ গঢ়িছিলোঁ, কৃত্ৰিম সেউজীয়াৰে ভৰাই বৰষাৰ সাধু শুনিছিলোঁ। দায়িত্বৰ এখন পাহাৰ গঢ়িছিলোঁ, কৃত্ৰিম সেউজীয়াৰে ভৰাই বৰষাৰ সাধু শুনিছিলোঁ। সময়বোৰ এনেদৰে আচলত বান্ধি থলোঁ। যি বাটেৰে অহা যোৱা কৰিবলৈ তুমি এৰি গুচি গ'লা, তাৰ ঠিক সন্মুখৰ বাটেৰে আহি বহুবাৰ ফাগুনে মাতিলেও দাপোণত নেদেখিলোঁ কাহানিও ম্লান এখন ছবি। যি বাটেৰে অহা যোৱা কৰিবলৈ তুমি এৰি গুচি গ'লা, তাৰ ঠিক সন্মুখৰ বাটেৰে আহি বহুবাৰ ফাগুনে মাতিলেও দাপোণত নেদেখিলোঁ কাহানিও ম্লান এখন ছবি। আজি মাথো কংক্ৰিট চৌদিশে আৰু কৃষ্ণচূড়াজোপা, কাহানিবা তাৰ ঠাইত শাৰী শাৰী উজ্জ্বল লাইটবোৰ জ্বলিল। কিয় জানো মন গ'ল আঁচৰ পৰা উলিয়াই ল'লোঁ কিছু সময় আৰু জুমি চালোঁ দাপোণৰ সিপাৰে। কিয় জানো মন গ'ল আঁচলৰ পৰা উলিয়াই ল'লোঁ কিছু সময় আৰু জুমি চালোঁ দাপোণৰ সিপাৰে। দেখিলোঁ মাথো তাত বহুতো কবিতা, বহুতো গল্প আছিল। তাত বহুতো কবিতা, বহুতো গল্প আছিল, যিবোৰ এখন উপন্যাস হ'বলৈ মন মেলি ম্লান হৈ পৰিছিল। যিবোৰ এখন উপন্যাস হ'বলৈ মন মেলি ম্লান হৈ পৰিছিল। বুকুতে সামৰি ল'ব বিচাৰিলোঁ। দায়িত্বৰ পাহাৰ যেন অলপ খহনীয়া আহিছিল। দায়িত্বৰ পাহাৰত যেন অলপ খহনীয়া আহিছিল। দাপোণ সিঁচৰিত হৈ পৰিছিল। টুকুৰাবোৰত মই নেদেখিলোঁ তোমাক অথবা মোক। টুকুৰাবোৰত মই নেদেখিলোঁ তোমাক অথবা মোক। দেখিলোঁ মাথো সেই বাট, যি বাটেৰে এদিন অহা যোৱা কৰিছিলোঁ আমি। দেখিলোঁ মাথো সেই বাট, যি বাটেৰে এদিন অহা যোৱা কৰিছিলোঁ আমি। বাহ ৰূপাঞ্জলি, খুব ধুনীয়া কবিতা, বহুত মিনিংফুল কবিতা এটা তুমি লিখিছা। মোৰ বৰ ভাল লাগিছে কবিতাটো পঢ়ি, বিৰাট ধুনীয়া। কমেণ্টৰ মাজত আহিছোঁ দেই। দীপেন চৌধুৰী কবিতা লিখিছিলে। আপোনালোকে কবিতাবোৰ যদি বেয়া নাপাওঁ, মানে এনেকৈ কমেণ্টত দিয়াতকৈ যদি আপোনালোকে পেজত দিয়ে ন, তেতিয়া আমাৰ মানে পঢ়িবলৈ ভাল হয়। মানে ইমান ধুনীয়া ধুনীয়া কবিতা লিখে, কবিতাবোৰ পেজত আপোনালোকে ডাইৰেক্ট দিব, তেতিয়া আমাৰ পঢ়িবলৈ ভাল হয়। আৰাধনা বাইদেউ মৌপিয়া বহুত ধুনীয়া কবিতা। কবি তুলুমণি সৌকাধৰা নেওগলৈ নেওগ মাহিলৈ ধন্যবাদ। হয় তুলুমণি বাইদেউ, তোমাৰ কণ্ঠত মৌপিয়াই প্ৰাণ পাই উঠি, বহুত বহুত ধন্যবাদ বাইদেউ, বহুত বহুত ধন্যবাদ। ছাইদুল ইছলাম, বহুত ধুনীয়া লাগিছে বাইদেউ, ধন্যবাদ। কল্পনা কাকতি, শুভ সন্ধিয়া। শুভ সন্ধিয়া বাইদেউ, কি খবৰ, ভালে আছে? ৰজেন দা, বহুত সুন্দৰ গীতালি, ধন্যবাদ দাদা। আপুনি আহি অকণমান পলম হ'ল আপোনাৰ। সকলোকে সন্ধিয়াৰ অভিবাদন জনাই। ৰূপাঞ্জলিৰ কবিতা সদায় সুন্দৰ, সুন্দৰ আবৃত্তি। গীতালি, তোমাৰ কবিতা এইটো আবৃত্তি কৰিবা, তুমি ধুনীয়া লিখা। বাইদেউ মই বহুদিন লিখা নাই, মই ক'লোৱেই, আৰু আজি মই মোৰ কবিতা লৈ অহা নাই, আৰু মই বহুদিন লিখা নাই, মই কৈছোঁ নহয় লিখিব লাগিব, আৰু লিখিব মন নোযোৱা হ'ল মোৰ, নাজানো কিয়, তথাপিও চেষ্টা কৰিম। অকণমান ৰ'ব দেই, এইবাৰ আহিছোঁ নেক্সট কবিতালৈ। পাপৰি শইকীয়া, পাপৰি শইকীয়া লিখিছে কুলক্ষিত মন, তেওঁৰ কবিতাটি পাঠ কৰিব ওলাইছোঁ। কুলক্ষিত মন, ধৰ্ষণ ধৰ্ষণ ধৰ্ষণ, কেৱল মাত্ৰ ধৰ্ষণ। ধৰ্ষিতা আজি দেশ মাতৃ, বিদেশৰ প্ৰৰোচনাত পৰি ধৰ্ষিতা আজি ফুল কোমলীয়া শিশু, মানৱৰূপী পিশাচৰ গৰাহত পৰি। ধৰ্ষিতা আজি দেশ মাতৃ, বিদেশৰ প্ৰৰোচনাত পৰি ধৰ্ষিতা আজি ফুল কোমলীয়া শিশু, মানৱৰূপী পিশাচৰ গৰাহত পৰি। কক বকাইছে ন্যায়ৰ তাৰণাত, বুকু উদং হোৱা
বহু পিতৃ মাতৃয়ে, কক পকাইছে ন্যায়ৰ তাৰণাত, বুকু উদং হোৱা বহু পিতৃ মাতৃয়ে। নাই কোনো শেষ সিদ্ধান্ত, আছে বাকী দেশৰ বিচাৰ, বিপৰ্যয়ৰ নাই সঁহাৰি, পাহৰি দোষীৰ শাস্তিৰ তালিকা, মুক্ত আকাশে দিয়ে আশ্ৰয় সেইবিলাক মহা মহা দানৱক, মুক্ত আকাশে দিয়ে আশ্ৰয় সেইবিলাক মহা মহা দানৱক। কোন মহানৰ আবিৰ্ভাৱে পূৰণ কৰিব মনোবাঞ্ছা, কোন মহানৰ আবিৰ্ভাৱে পূৰণ কৰিব মনোবাঞ্ছা, সেই ভাৱনাত বিভুৰ আজিও সমস্ত দেহ মন, সেই ভাৱনাত বিভুৰ আজিও সমস্ত দেহ মন। হয়, পাপৰি বাইদেউ একদম অন্তৰ চুই যোৱা কবিতা এটি লিখিছে। সঁচাকৈ আমাৰ দেশখন যে কি হ'বলৈ গৈছে, কোনো আজি কাকো আমি আমাৰ সময়ৰ ল'ৰা ছোৱালীবিলাকক আমি চকুৰ পৰা আঁতৰাবই নোৱাৰোঁ। সৰু জন্ম দিয়াৰ পৰাই যেন আমি মানে চকু ৰাখিব লাগে, ইমান মানে বেয়া বেয়া এইবোৰ। আৰু সঁচাকৈ শাস্তি তেওঁলোকৰ একো নাই, কিয় নিদিয়ে, কিয় দিব নোৱাৰে, মানে ফাঁচি কিয় দিব নোৱাৰে, এনেকুৱা পিশাচবিলাকক ফাঁচি কিয় দিব নোৱাৰে। এইবোৰ মানে এইবোৰ চাই এইবোৰ ইমান মানে এইবোৰ আৰু চাই থাকিব নোৱাৰি। আমি লিখিছোঁ, কবিতা লিখিছোঁ, এইবোৰৰ ওপৰত কবিতা লিখিছোঁ, মাত মাতিছোঁ, বহুতেতো আন্দোলন কৰিছে, কিবা কৰিছে, কেণ্ডেল জ্বলাইছে, তথাপিতো একো চেঞ্জ হোৱা নাই। কিবা চেঞ্জ হৈছে জানো? সেই সৰু সৰু ছোৱালীবোৰ ধৰ্ষিতা হৈয়ে আছে, যিবিলাকে এইবিলাক পাপ কৰিছে সেইবোৰতো ঘূৰিয়ে আছে বাহিৰত। কেতিয়া চেঞ্জ হ'ব? কিন্তু এইবাৰ অলপ আশা দেখিছোঁ, চাগে কিবা এটা হ'ব যদি আমি কৰোণাৰ পৰা মুক্ত হ'ব পাৰোঁ। বাছ সেইটোৱে আৰু। এতিয়া প্ৰথম কথা কৰোণাৰ পৰা মুক্ত হ'ব লাগে, তাৰপিছতহে সকলোবোৰ কথা। ৰূপাঞ্জলি, অশেষ ধন্যবাদ জনালোঁ তোমাক, বহুত ধুনীয়া আবৃত্তি, ধন্যবাদ ৰূপাঞ্জলি। নাজানো দে কি আবৃত্তি কৰিছোঁ নাজানো। চাহেদুল অসাধাৰণ কবিতা আবৃত্তি কৰিছে, ধন্যবাদ বহুত বহুত ধন্যবাদ। পল্লৱী অধিকাৰ, ভাল লাগিছে, থেংক ইউ ছ' মাছ। ভাল লাগিছে বুলি ক'লে মোৰো ভাল লাগে। এইবাৰ নেক্সট কবিতা পাঠ কৰিব ওলাইছোঁ, চাই লৈছোঁ দেই। সুষমা গোস্বামীৰ বহাগৰ স্মৃতি, কবিতাটিৰ নাম বহাগৰ স্মৃতি। বিহুৰ দিনা দাইটি আছিল আগচোতালত বহি, বিহুৰ দিনা দাইটি আছিল আগচোতালত বহি, ভাৰাক্ৰান্ত মনটি তেওঁ ৰাখিছিল গুমুঠা কৰি। শুন্তি গৈছিল বাটে বাটে বিহুৰ তলিলৈ বুলি, শুন্তি গৈছিল বাটে বাটে বিহুৰ তলিলৈ বুলি, দাইটিক দেখি সোমাই আহিল, দাইটিৰ কিনো হ'ল বুলি, দাইটিক দেখি সোমাই আহিল, দাইটিৰ কিনো হ'ল বুলি। কিনো ক শুন্তি তোক মোৰ দুখৰ কথা, বিহুৰ দিনা এটা বিহুৱাকো পোৱা নাই মই দেখা, সেয়েহে মনত আজি লাগিছে মোৰ ব্যথা। যোৱাবেলিৰ বিহুটিতে, আজিৰ এই দিনটোতে, তহঁত মখা সাজি কাচি মোৰ এই চোতালতে গৰকি থকাৰ কথা মনত তোৰ নপৰেনে বাৰু? লৈছিলোঁ আঁঠু ময়ো মূৰ দুৱাই, হৰিধ্বনি দিছিলি চবে আশীষ জনাই। ই দাইটি তুমি জনাই নাই নেকি, তোমাৰ মোৰ দিনবোৰ হ'ল যে সলনি, তাহানিৰ সেই বিহুটি আহিছোঁ ন মই আকৌ, ক্ষমা কৰিব দেই। একচুৱেলি মোৰ নেটৱৰ্কটো কিবা হেৰি হৈ গৈছিলে, কাট হৈ গৈছিলে, সেইকাৰণে ফোনটো এই হৈ গৈছিলে। অ'কে এই দাইটি তুমি জনাই নাই নেকি, তোমাৰ মোৰ দিনবোৰ হ'ল যে সলনি, তাহানিৰ সেই বিহুটি বিহুৱাৰ হাতত পৰি উঠিলগৈ মঞ্চত পুৰণিক তেজী, জাক জাক ডেকা শিশু জীয়ৰী বোৱাৰী আৰু বহুতে মিলি পাতিছে ৰঙৰ মেলা পিৰিতিৰে বান্ধি। ব'ল তেন্তে আমিও যাওঁ তালৈকে বুলি, দিমগৈ মোৰ সেই পুৰণি পথকেইটি, কঁকাল ঘূৰাই ঘূৰাই নাচি মকাই পকাই, চবে মিলি মাৰিম তাতে বিহুৰ হুঁচৰি, কঁকাল ঘূৰাই ঘূৰাই নাচি মকাই পকাই,
চবে মিলি মাৰিম তাতে বিহুৰ হুঁচৰি শুন্তিও হুঁচৰি ক'ত দাইটিয়ে আজি গৈ বিহু মাৰিব য'ত চাচেনে গাই দিলোঁ আৰু দেই বিহুৰ লাইনটো দেখি পেলাই বৰ ধুনীয়া কবিতাটি মোৰ খুব ভাল লাগিছে কবিতাটি সুষমা গোস্বামী বাইদেউ বৰ ধুনীয়াকৈ লিখিছে কবিতাটি মোৰ পাঠ কৰিও মানে মোৰ ভাল লাগিছে তাৰমানে কিছুমান কবিতা পাঠ কৰি খুব নিজে এনজয় কৰা যায় ন মোৰ লগতো সেইটোৱে হৈছে বিৰাট ভাল লাগিল আপোনালোকে কেনে পালে বৰজেন্তা বৰ সুন্দৰ হৈছে আবৃত্তি সঁচাই নে বৰজেন্তা ঠিকে কৈছেনে ঠিকে কৰিছোঁনে ধন্যবাদ দেই ধন্যবাদ সময়টো আছে চাগে ন আছে অ'কে মই নেক্সট এটা পঢ়িব ওলাইছোঁ সৌৰভ বৰদলৈ লিখিছিলে এজাৰ ফুল সপোনবোৰ যেতিয়া মৰহি যায় আশাই জীৱনৰ ৰং আনে সপোনবোৰ যেতিয়া মৰহি যায় আশাই জীৱনৰ ৰং আনে তেনেকৈ বসন্ত গ'লেই প্ৰকৃতিৰ ৰংবোৰো সৰি পৰে তেনেকৈ বসন্ত গ'লেই প্ৰকৃতিৰ ৰংবোৰো সৰি পৰে এজাৰ ফুলেই যেন উকা গ্ৰীষ্মৰ বুকুত আবিৰ সানে আৰু কৈ যায় তুমি জীয়াই থাকা জীৱনৰ বাট এতিয়াও বহু দূৰ আৰু কৈ যায় তুমি জীয়াই থাকা জীৱনৰ বাট এতিয়া বহু দূৰ হয় ঠিকেই কৈছে বৰ সুন্দৰ সৌৰভ বৰদলৈ ডাঙৰীয়া বৰ ভাল লাগিল এইবাৰ পঢ়োঁ পল্লৱী অধিকাৰী পল্লৱী তোমাৰ কবিতা পাঠ কৰিব ওলাইছোঁ আজি মই লাকি বুলি মানিছোঁ তোমাৰ কবিতা মই সদায় পঢ়োঁ কেতিয়াওতো মই পাঠ কৰাৰ সুবিধা পোৱা নাই আজি মই পাইছোঁ তুমি আছা অনলাইন ন শুনিবা ঠিক আছে পল্লৱীৰ কবিতা আগতে দিনৰ পোহৰবোৰ ভাল লাগিছিল ওচৰ চুবুৰীয়া হওক বা ৰাস্তা ঘাটত লগ পোৱা চিনাকি মানুহবোৰৰ সৈতে অন্তত এবাৰ হ'লেও মনৰ কথা পাতিব পাৰিছিলোঁ আগতে দিনৰ পোহৰবোৰ ভাল লাগিছিল ওচৰ চুবুৰীয়া হওক বা ৰাস্তা ঘাটত লগ পোৱা চিনাকি মানুহবোৰৰ সৈতে অন্তত এবাৰ হ'লেও মনৰ কথা পাতিব পাৰিছিলোঁ আৰু এতিয়া ভয় লাগে দিনটোত কাৰোবাৰ সৈতে কথা পাতিবলৈ কিজানিবা কৰোণা মহামাৰী আহি পাহি ঘৰৰ দুৱাৰ দলিতে আগতে দিনটোৰ অন্তত ৰাতিবোৰ আহিলে কিবা এটা ভাল লাগিছিল এতিয়াচোন ভয়হে লগা হ'ল ৰাতি হঠাতে কিজানিবা কঁপি উঠে নেকি পৃথিৱীখন ভূমিকম্পৰ ফলত আজিকালি দিনটো শেষ নহওঁতে প্ৰখৰ ৰ'দতো 1 বজাৰ পিছত নিশাৰ নীৰৱতাৰ দৰে লাগে চাৰিওপিনে যেন মহামাৰীৰ আতংকৰ কিৰিলি উফ দিন ৰাতিবোৰেইচোন ভাল নলগা হ'ল আজিকালি কিবা হয় পল্লৱী একদম মানে বাস্তৱ কথা তুমি লিখিছা খুব ভাল লাগিল কবিতাটো বৰ ধুনীয়া হৈছে একদম সঁচা কথা এতিয়া দিনতে ৰাতি হোৱাৰ নিচিনা একদম চব পিনে নিৰিবিলি কি কৰিম উপায় নাই আৰু আমি পৃথিৱীৰ মানুহবোৰে বহুত কিবা পাপ কৰিছিলোঁ যাৰ ফলত আজি আমি এই দিনবোৰ চাবলগীয়া হৈছে বাছ আশা কৰিছোঁ গুচি যাওক এই দিনবোৰ সোনকালে গুচি যাওক আমি আৰু আগৰ দৰে খাইব পাৰোঁ ঘূৰিব পাৰোঁ ফুৰিব পাৰোঁ সেইটোৱে আশা কৰিছোঁ আৰু কি কৰিম আৰু তাৰ বাহিৰে উপায়টো নাই আৰু এতিয়া ভগৱানে কিছুমান বস্তু দিছে আমি আৰু গ্ৰহণ কৰিবই লাগিব হয়নে নহয় আৰু আপোনালোকে কওকচোন কিবা মইতো নন ষ্টপ কবিতা পাঠ কৰিয়ে গৈ আছোঁ আপোনালোকে কওক কিবা কেনেকুৱা পালে কি পালে আৰু আপোনালোকৰ সকলোৱে ঠিকে আছেনে চবৰে গা ভালে আছে ন অ'কে এইবাৰ মই পাঠ কৰিম এঙাৰ হোৱা ছোৱালীজনী জুৰি বেনাৰ্জী বাইদেউ আপোনাৰ কবিতা এটি পাঠ কৰিব ওলাইছোঁ এঙাৰ হোৱা ছোৱালীজনী শুনিছানে তাৰ বুকুৰ ধপধপনি ভাল লগা বেয়া লগা অনুভৱবোৰ শুনিছানে তাৰ বুকুৰ ধপধপনি
ভাল লগা বেয়া লগা অনুভৱবোৰ সকলো একেই আছে জানা। মাথো বিধ্বস্ত হৈ গ'ল তাৰ চকু জুৰিয়ে দেখা সপোনবোৰ, সকলো একেই আছে জানা। মাথো বিধ্বস্ত হৈ গ'ল তাৰ চকু জুৰিয়ে দেখা সপোনবোৰ। এদিন তেজাল ডেকাৰ বুকু চঞ্চল হৈ উঠিছিল ৰ'দত ৰঙচুৱা হোৱা তাইৰ টুপটুপীয়া গাল দেখি। এদিন তেজাল ডেকাৰ বুকু চঞ্চল হৈ উঠিছিল ৰ'দত ৰঙচুৱা হোৱা তাইৰ টুপটুপীয়া গাল দেখি। ধেনুভেৰীয়া চেলাউৰি মেঘমল্লাৰ দৰে ভাহি থকা কেশৰ প্ৰেমত কতজনে যে হাবাথুৰি খাইছিল। কিন্তু এতিয়া নিষ্ঠুৰ হাতেৰে ছটিওৱা তেজাবৰ স্পৰ্শত কোচ খাই গ'ল তাইৰ নিটোপাল গাল, চুলিবোৰ এঙাৰ হ'ল। তথাপি চাবাচোন কেতিয়াবা তাৰ চেলাউৰিবিহীন মুখলৈ মায়াবী চকু জুৰি যে আগৰ দৰে চঞ্চল আৰু গভীৰ। এতিয়াও তাই ভৰ যৌৱনা, হিয়া উজাৰি মৰম দিবলৈ আছে তাইৰ এখন বিশাল বুকু। মাথো সোমাব খোজে কাৰোবাৰ সেউজীয়া বুকুত অতি আকুলতাৰে, যাৰ স্পৰ্শত হেৰাই যাব জীৱনৰ কলীয়া ডাবৰ নিমিষতে। মাথো সোমাব খোজে কাৰোবাৰ সেউজীয়া বুকুত অতি আকুলতাৰে, যাৰ স্পৰ্শত হেৰাই যাব জীৱনৰ কলীয়া ডাবৰ নিমিষতে। বাইদেউ খুব ভাল লাগিল কবিতা দি, একদম হাৰ্ট টাচিং কবিতা এইটো, খুব সুন্দৰ লিখিছে। আৰু 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 বাকী নাই চাগে কবিতালৈ। অ'কে, আঞ্জুমা বেগম ববি চাপধুবুৰীৰ পৰা তেওঁ লিখিছে মনত পৰে। আঞ্জুমা বেগম বাইদেউ আপোনাৰ কবিতা পাঠ কৰিবলৈ লৈছোঁ। মনত পৰে। মনত পৰে জীৱনৰ প্ৰতিটো ক্ষণ, কেনেকৈ পাৰ কৰি আছোঁ জীৱন। জীয়াই থকাৰ আকাত হাৰ নামানি জীৱন সংগ্ৰামত, আগবাঢ়ি গৈ থাকিম জীৱন যুঁজত জয়ী হোৱাৰ চেষ্টাত। মনত পৰে জীৱনৰ প্ৰতিটো ক্ষণ, কেনেকৈ পাৰ কৰি আছোঁ জীৱন। জীয়াই থকাৰ আশাত হাৰ নামানি জীৱন সংগ্ৰামত, আগবাঢ়ি গৈ থাকিম জীৱন যুঁজত জয়ী হোৱাৰ চেষ্টাত। শান্তিৰ ক্ষণ মনত কৰি মনে মনক এটাৰ উপৰি এটা প্ৰশ্ন কৰি, কেতিয়াবা মন হয় সপোনত বিভোৰ, কেতিয়াবা আকৌ উত্তেজিত হয় বাস্তৱৰ। অতীতত পাৰ কৰা সুন্দৰ মুহূৰ্তৰ স্মৃতিত পাৰ কৰিব লগা হয় পুনঃ পুনঃ স্মৰণত। মনে মাথো বিচাৰে সুখৰ মুহূৰ্তবোৰ বাৰে বাৰে, মনে মাথো বিচাৰে সুখৰ মুহূৰ্তবোৰ বাৰে বাৰে, নিজেও সুখত থাকি আনৰো সুখৰ কামনাৰে। অতিক্ৰম কৰি অহা প্ৰতিটো ক্ষণ ঘনে ঘনে মনত পৰে, থাকিব বিচাৰোঁ বিষাদৰ মাদকতা পাহৰি, শান্তিৰে ভৰি পৰা মধুৰ ক্ষণৰ আশা কৰি। মনত পৰে ছাত্ৰ জীৱনৰ আনন্দ স্ফূৰ্তি, মনত নপৰাকৈ নাথাকে জীৱন জ্যোতি। মনত পৰে ছাত্ৰ জীৱনৰ আনন্দ স্ফূৰ্তি, মনত নপৰাকৈ নাথাকে জীৱন জ্যোতি। হয় অঞ্জুমা বাইদেউ, ভাল লাগিল আপোনাৰ কথাটি। কিছুমান কথা আমাৰ খুব স্মৃতিত ৰৈ যায় আৰু সেই স্মৃতিবোৰে পিছলৈ বহুত আমনি কৰে। ভাল লগা স্মৃতিবোৰ মনত ৰাখিব লাগে, কিন্তু বেয়া লগা স্মৃতিবোৰ মনত ৰাখিব নালাগে। মই ভাবোঁ বেয়া লগা স্মৃতিবোৰ আমি পাহৰি যাব লাগে। যিটো কথা আপোনাৰ অন্তৰত আঘাত কৰে সেই কথা ভাবি থাকিতো লাভ নাই, হয়নে নহয়। জীৱন বাটততো আমি আগুৱাই যাবই লাগিব। সেইকাৰণে ভাল লগা স্মৃতিবোৰ সদায় মনত কৰিব আৰু বেয়া লগাবোৰ সদায় পাহৰি যাব। ঠিকে কৈছেনে? সময় হৈ আহিল চাগে লাহে লাহে, আৰু এইটো সপ্তাহৰ গোটেইখিনি মই পাঠ কৰিলেই চাগে। হয় হয়, আৰু এতিয়া মই লাহে লাহে সামৰিব হৈছে। আৰু যিহেতু মই পাঠ কৰিলোৱেই কবিতাবোৰ, কেনেকুৱা আছে নাজানো, ভালে বেয়া পাঠ কৰিছোঁ। আপোনালোকে শুনি ভাল পাইছে বেয়া পাইছে নাজানো। আৰু
আশীৰ্বাদ দি যাব ভৱিষ্যতলৈ, যাতে মই আৰু ভাল কৰিব পাৰোঁ, আৰু ভালকৈ মই কবিতা পাঠ কৰিব পাৰোঁ আপোনাৰ মাজলৈ আহি। আৰু আপোনালোকৰ উৎসাহে আপোনালোকৰ আশীৰ্বাদে আমাক উৎসাহ দিয়ে। আৰু সকলোৱে ভালে থাকক, সকলোৱে কুশলে থাকক। আৰু যিটো কথা কৈছিলোঁ, মোক ক'বলৈ দিয়া হৈছিলে, যদি আপোনালোকৰ আমাৰ আজিৰ কবিতাৰ আগ্ৰহী কবিসকল বা সদস্যসকল যদি আপোনালোকে লাইভত আহিব বিচাৰে, তেনেহ'লে আমিতো শনিবাৰে আহোঁৱেই, আপোনালোকে প্ৰত্যেক বুধবাৰে নিশা 8 বজাত আহিব পাৰে। তাৰ বাবে আপোনালোকৰ নিজৰ কবিতা এটি ভিডিঅ' কৰি প্ৰশাসক মণ্ডলীলৈ পঠিয়াব লাগিব। সেইমতে প্ৰশাসক মণ্ডলীয়ে বিবেচনা কৰি কেনেকৈ ক্ৰমান্বয়ে অনুসাৰে কেনেকৈ কাক দিয়া যাব সেইটো তেওঁলোকে ডিচাইড কৰিব। চ' আপোনালোকেও আহক, আপোনালোকৰ দেখিও আমিও ভাল পাম আৰু আমিও উৎসাহ পাম যদি আমাৰ সদস্যবোৰে আহি পেলাই, আমাৰ গ্ৰুপৰ সদস্যবোৰে আহি যদি কবিতা পাঠ লাইভ কৰে, হয়নে নহয়? তেতিয়া আমাৰ আজিৰ কবিতা আৰু ধুনীয়াকৈ ফুলি উঠিব, ধুনীয়া ফুলৰ দৰে। আৰু হয়, আজিলৈকে আহিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।